নেট পৰীক্ষাত শিক্ষাৰ্থী উত্তীৰ্ণ হোৱা ছাত্ৰ সম্বৰ্ধনা এফিনিটিৰ এফিনিটি পৰিয়াললৈ কৃতজ্ঞ এগৰাকী ছাত্ৰ পৰিয়ালে শিক্ষাৰ্থী উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক ঘৰে ঘৰে গৈ সম্বৰ্ধনা জ্ঞাপন এফিনিটিৰ দৰিদ্ৰতা শিক্ষাৰ ক্ষেত্ৰত হেঙাৰ হ'ব নোৱাৰে তাকে প্ৰমাণ কৰিলে দৰং জিলাৰ ধুলা আৰক্ষী থানাৰ অন্তৰ্গত বজাবাৰী গাঁৱৰ মেধাৱী ছাত্ৰ আশিক আলম মিৰ্জা আৰু বাইগৰমাৰী গাঁৱৰ শ্বাহানুৰ আহমেদে বজাবাৰী গাঁৱৰ কলবেপাৰীৰ পুত্ৰ আশিক আলম মিৰ্জাই সদ্যঘোষিত সৰ্বভাৰতীয় মেডিকেল পৰীক্ষাত 720 নম্বৰ ভিতৰতে 684 আৰু শ্বাহানুৰ আহমেদে 612 নম্বৰ লাভ কৰি গৌৰৱ কঢ়িয়াই আনিছে দৰং জিলালৈ উল্লেখ্য যে দুয়োজন ছাত্ৰই গুৱাহাটী এফিনিটিৰ নামৰ এক ব্যক্তিগত শিক্ষানুষ্ঠানত নিটৰ বাবে প্ৰস্তুতি চলাই গৈছিল আৰু আশিক আলম মিৰ্জাক এফিনিটিৰ তৰফৰ পৰা সম্পূৰ্ণ বিনামূলীয়াকৈ পাঠদান দিছিল বুলি জানিব পৰা যায় আশিক আলমৰ এই সফলতাত এফিনিটি কৰ্তৃপক্ষ উৎফুল্লিত হৈ পৰে আৰু ছাত্ৰ দুজনৰ ঘৰলৈ আহি ছাত্ৰসহ পিতৃ মাতৃক সম্বৰ্ধনা জনায় এফিনিটিৰ পৰা শিক্ষাৰ্থী উত্তীৰ্ণ হৈ সমাজখনলৈ গৌৰৱ কঢ়িয়াই অনা গাঁওবাসী উৎফুল্লিত হৈ পৰে আনহাতে দুই পৰিয়ালবৰ্গই এফিনিটিলৈ কৃতজ্ঞতা জ্ঞাপন কৰে বহুত বেছি ভাল কাৰণ মই লাষ্ট ইয়াৰ যিটো ফেইলিয়াৰ ফেচ কৰিছিলোঁ তাৰপিছত যিটো ছাকচেছ পালোঁ সেইটো মানে কয় নহয় মানুহে চাবৰ কা ফল মিঠা হতা হে সেইটো ৰিয়েলাইজ কৰি আছে এতিয়া ৰিয়েল লাইফত মই ৰিয়েলাইজ কৰি আছোঁ লাষ্ট ইয়াৰ মোৰ 540 আছিল তাৰপিছত মই গম পালোঁ যে ভুল কি আছে আৰু সেইখিনি কাৰেকশ্যন কৰিলোঁ এইবাৰ মই 686 আনিবলৈ সক্ষম হৈছোঁ তেখেতক লাখ লাখ ধন্যবাদ কাৰণ যিটো এনভাইৰনমেণ্ট দিছে পঢ়াখিনিতো চব নিজৰ ষ্টুডেণ্টে পঢ়িব সেইটো নিজৰ পঢ়া শুনা কিন্তু যিটো এনভাইৰনমেণ্ট বনাইছে আমাৰ অংকিত ছাৰে যিটো এনভাইৰনমেণ্ট বনাইছে আৰু হোষ্টেলত যিটো এনভাইৰনমেণ্ট ক্ৰিয়েট কৰিছিল আমি লগ বন্ধু মিলিখিনি যিখিনি পঢ়িছোঁ বহুত বেছি সক্ষম হৈছোঁ পঢ়িবৰ কাৰণে আৰু সেইকাৰণে চাগে মোৰো ৰিজাল্ট ভাল হৈছে প্লাছ মোৰ লগ বন্ধু যিখিনি আছিলোঁ আমি সেইখিনিৰো ভালে হৈছে মই ছাৰে এটা ক্ৰাইটেৰিয়া বনাইছিল মানে এটা স্কলাৰশ্বিপ দিছিল যে 500+ যিকেইটা পাইছিল লাষ্ট ইয়াৰ সিহঁতক মানে 100% স্কলাৰশ্বিপ ফ্ৰী দিবলৈ গৈছিল আৰু সেইখিনিতো মই গোটেইখিনি ফ্ৰীয়ে পাইছোঁ ভৱিষ্যত অভিয়াছলি এতিয়া ভাল এটা ডক্টৰ হোৱা সমাজসেৱক হিচাপে যাতে মানুহৰ কাৰণে হেল্প কৰিব পাৰোঁ তাকে যাতে চবৰে দোৱা আশীৰ্বাদ লাগে তাৰ কাৰণে মই যিমান লাগে কষ্ট কৰিম আৰু মোৰ ল'ৰা আশিক আলম মিৰ্জা মই এখেতক বহুত কষ্টৰ বিনিময়ত এখেতক মই যিখিনি পাৰোঁ খৰচা পাতি দিছোঁ হয়তো আমাৰ এফিনিটিয়ে ল'ৰাটোৰ পঢ়া শুনা ভাল কাৰণে হয়তো খৰচা পাতি অলপ কম লৈছে বা লোৱা নাই বুলি কোৱা যায় যি নহওক মোৰ শাৰীৰিক অৱস্থা ভাল যদিও মোৰ আৰ্থিক অৱস্থা বৰ বেয়া মই সৰু সৰু এটা বিজনেছ কৰোঁ কল বেপাৰ কৰোঁ তাৰ লগত দুটা গাই পুহি আছোঁ তাৰ গাইৰ গাখীৰ দি মই মিঠাই বনাই মই ল'ৰাটোক পোহপাল কৰি আছোঁ বা খৰচ পাতি দি আছোঁ দৰঙৰ পৰা ফাৰুক আব্দুল্লাৰ ৰিপৰ্ট ফটো টাইম ডিজিটেল শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক